ৰুটি বনাবৰ কাৰণে যেনেকুৱা আমি আটা মাৰি লওঁ ঠিক তেনেকুৱাকৈ এনেকৈ ডোটো বনাই ল'লোঁ। তাৰ পৰা এটা অংশ উলিয়াই লৈ বেলনাত এনেকৈ বেলি ল'লোঁ। কাটা নিমকি যেনেকৈ কাটোঁ সেনেকৈ কাটি লৈছোঁ। এনেকৈ সন্ধিয়া সময়ত পাস্তা মেগী কিবা কিবি এনেকুৱা ফাষ্টফুড লাগে, গতিকে মই এনেকৈ বনাই ল'লোঁ। এটা এটা ডিজাইন দিব লাগে, এই ডিজাইনটো দি দিছোঁ। আপোনাৰ অকণমান কাটি লৈ এনেকৈ পকাই পকাই দি ডিজাইনটোহে লাগে, গতিকে এনেকৈও দিব পাৰি। বনাই ল'লোঁ। এতিয়া গৰম পানীত তেল আৰু অকণমান নিমখ দি আটাৰ সেইখিনি দি দিলোঁ। দি অকণমান উতলিব দিম। উতলি অহাৰ পিছত নুমাই থৈ দিম। কেৰাহীত তেল দি কুটি থোৱা আদা, নহৰু, কেঁচা জলকীয়া দি দিলোঁ। অকণমান সময় ভাজি ল'ম। এতিয়া জিৰাও আধা চামুচ দি দিলোঁ। পিঁয়াজৰ পাত কুটি এনেকৈ দি অকণমান সময় ভালদৰে ভাজি ল'ম। বন্ধাকবিও দিলোঁ। বন্ধাকবিখিনি মিহিকৈ কাটি ল'ব আৰু জোখমতে নিমখ আৰু জলকীয়া গুড়ি আৰু টমেটো চচ ভিনেগাৰো দি দিলোঁ। এইখিনি অকণমান ডাঠ হৈছে, সেইকাৰণে অকণমান পানী দি অকণমান সময় ভাজি ল'ম। এতিয়া বনাই থোৱা আটাৰ পাস্তাখিনি দি দিলোঁ। অকণমান সময় লৰাই দিম। বনাই থাকোঁতে গম পাইছোঁ ধুনীয়া হৈছে আৰু ভাঙি যোৱা নাই, একদম কিনাৰ নিচিনা হৈছে। দেখিছে এইবিলাক, খায়ো ভাল পাইছে। অতি সহজতে ঘৰতে বনাই দিব পাৰিব।